আজি আমাৰ কুৱেশ্যনটো হ'ল ক্লাছ 10 দ্বিঘাত সমীকৰণৰ 4.3 অনুসন্ধিৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা প্ৰথম কুৱেশ্যনটো কি আছে আমাৰ যে 2x² - 7x + 3 = 0 আছে হল ইয়াত কি কৰিম আমি প্ৰথমতে এই ax² + bx + c = 0 ইয়াৰ লগত কম্পেয়াৰ কৰিম হল কম্পেয়াৰ কৰিলে ইয়াত কি হ'ব ইয়াত a = কি হ'ব 2 হ'ব 2 বহাই দিম b = কি হ'ব ঠিক তেনেকৈ কিমান হ'ব 7 হ'ব আৰু c = কিমান হ'ব আমাৰ 3 হ'ব হল প্ৰথমতে আমি ভেদ নিৰূপক ওলাই লম বা ইংৰাজীত কি কয় ডিসক্ৰিমিনেন্ট বুলি কয় তাকে b² - 4ac b ৰ মান কিমান আছে ইয়াত আমাৰ -7 স্কয়াৰ আছে স্কয়াৰ -4 এর মান কিমান আছে আমাৰ 2 আছে c ৰ মান কিমান আছে 3 আছে এখিনি বুজি পালা সকলে এতিয়া কি কৰিম আমি যে -7 হোল স্কয়াৰ আছে মানে কিমান হ'ব 49 হ'ব মাইনাস আছে মাইনাস 4 * 2 = 8 8 3 কিমান 24 হয় এতে 49 এর পৰা 24 গলে কিমান হ'ব 25 থাকি যাব এই 25 সংখ্যাটো কিন্তু কি 0 তকে ডাঙৰ হয় হয়নে তেতিয়ালে আমি কি হ'ব ইয়াত আমি বাস্তৱ মূল পাম হয়নে এতিয়া আমি কি লিখিম যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিম x = কি হ'ব -b + √b² - 4ac / কি হ'ব 2a হ'ব হল কি কৰিম আমি এতিয়া -b ৰ মান কিমান আছিল আমাৰ -7 আছিল হল +-√b² - 4ac মান কিমান পাইছো আমি 25 পাইছো হয়নে 25 পাইছো না নাই 25 পাইছো এতিয়া কি হ'ব আমাৰ যে 2 আছে এর মান কিমান আছে আমাৰ এর মান 2 আছে বহাই দিলো আমি 2 * 2 = 4 হ'ব আৰু ইয়াত কি হ'ব -+ হৈ যাব প্লাস কি হ'ব √25 মানে কিমান হ'ব 5 হ'ব হল এতিয়া আমি ইয়াত দুটা মান পাইছো এটা হল প্লাস আৰু এটা কি মাইনাস হল এটা কি হ'ব ইয়াত যে x = কি হ'ব এবাৰ প্লাসত লিখিম এবাৰ কি লিখিম মাইনাসত লিখিম হল ইয়াত কি হ'ব 7 + 5 কিমান হ'ব 12 হ'ব তলত 4 হ'ব আৰু ইয়াত কিমান হ'ব 7 মানে -5 = কিমান হ'ব 2 হ'ব হয়নে আৰু তলত কিমান হ'ব 4 হ'ব হল ইয়াত আমি কি পাম 3 পাম আৰু ইয়াত কি পাম আমি 1 / কি পাম 2 পাম হয়নে তে নিৰ্ণয় মূলবোৰ হল কি হ'ব 3 আৰু কি হ'ব 1/2 হল এখিনি আমাৰ আনসাৰ আছে এতিয়া আমি যাম 2 নম্বৰলৈ 2 নম্বৰ কোৱেশ্চনটো হল 2x² + x - 4 = কি হ'ব 0 হল ইয়াত আমি কি কৰিম আগৰ নিচিনা ইয়াত a = কি হ'ব 2 হ'ব হল আৰু আমাৰ b = কি হ'ব 1 হ'ব c = কি হ'ব -4 হ'ব হল এতেকে b² - 4 is দ্বিঘাত সূত্ৰৰ ভেদ নিৰূপক এটো সো এটো b ৰ মান কিমান আছে 1 আছে স্কয়াৰ -4 এর মান কিমান আছে আমাৰ 2 আছে আৰু c ৰ মান কিমান আছে -4 আছে হল বুজি পালা সকলে এতিয়া আমি কি লিখিম ইয়াত 1² মাইনাস কি হ'ব প্লাস হৈ যাব হয় না মাইনাস প্লাস হ'ব আৰু 4 * 2 = 8 8 4 কিমান 32 হল এতিয়া 33 হ'ব এটো কিন্তু কি হয় 0 তকৈ ডাঙৰ হয় মানে কি ইয়াৰ এটা বাস্তৱ মূল পাম আমি হয়নে সো এতিয়া লিখিম এতিয়া x = কি হ'ব -b +
ৰুট b স্কোয়ার মাইনাস 4ac বাই কি হ'ব 2y a হৈ যাব হল এতিয়া এর মান বহাই দিম আমি বিৰ মানো বহাই দিম আৰু এফালে b স্কোয়ার মাইনাস 4ac মান আমি পাই গৈছো হয় না এতিয়া মানকেইটা ইয়াত মই লিখি দিছো সাইডত a = কি আছিল 2 আছিল b = কি আছিল 1 আছিল আৰু c = কি আছিল -4 আছিল হল এতিয়া আমি 2 ইয়াৰ মান কিমান আছিল আমাৰ 2 আছিল বহাই দিলো মাইনাস b b মান কিমান আছিল 1 আছিল প্লাস মাইনাস ৰুট থাকিব b স্কয়ার মাইনাস 4ac মান কিমান পাইছো আমি 33 পাইছো হয় না বুজি পাইছো কোলে এটা কি হয় ইয়াত 2 দুগুণ কিমান 4 হৈ যাব -1 প্লাস মাইনাস ৰুট 33 এতেকে নির্ণয় মূলবোৰ হল মূল দুটা হল লিখিব পাৰা -1 প্লাস ৰুট 33/4 আৰু এটা কি হ'ব আৰু -1 মাইনাস ৰুট 33/4 এখিনি আছিল আমাৰ আনসার এতিয়া আমি 3 নম্বৰলৈ কিমান নাম্বার যাবো আমি 3 নম্বর লৈ যাম আমার 3 নম্বর কোশ্চেনটা আছিল যে 4x স্কয়ার প্লাস 4√3x প্লাস 3 ইকুয়াল কি হবে সলিউশন ইয়াত a ইকুয়াল কি হবে 4 আছে b = কি আছে 4√3 আছে আৰু c = কি মান আছে 3 আছে হল ইয়াত আমি ভেদ নিৰূপক বহাম b স্কয়ার মাইনাস 4ac ইয়াৰ মান কিমান b ৰ মান কিমান আছে মানে 4√3 আছে বহাই দিছো আকৌ স্কয়ার আছে স্কয়ারটো বহাই দিছো মই মাইনাস হ'ব কি 4 ইয়াৰ মান কিমান আছে 4 আছে আৰু c ৰ মান কিমান আছে আমাৰ 3 আছে হল এখিনিত কি ভালকে মনোযোগ দিব ইয়াত যে এই স্কয়ারটো ইয়াৰ কাৰণে এই 4 ৰ কাৰণে আৰু এইটো কি আছে √3 কাৰণে সো এই 4 ৰ কাৰণে কিমান হ'ব 16 হ'ব ইনটু থাকিব আকৌ এই √3 কাৰণে কিমান হ'ব 3 হ'ব হল -4 সেকেন্ড হলো তো কিমান 48 হল এটা হলো তো 48 যেহেতু হলো তো 48 কিমান হ'ব 0 হৈ যাব হল 0 টো কিন্তু কি হয় আমার 0 সমান হয় মানে ইয়াত কি হ'ব আমি সমান বাস্তব মূল পাম হয়না দুটা কি পাম সমান বাস্তব মূল পাম এতিয়া কি লিখিম আমি যে দ্বিঘাত সূত্রটো বহাম আমি এতিয়া x = কি হ'ব -b প্লাস মাইনাস √ b স্কয়ার মাইনাস 4ac বাই কি হ'ব 2y হৈ যাব হল বুজি পালা সকলোৱে পিছৰ স্টেপটো কিব 2 থাকিল এর মান কিমান আছে আমাৰ এর মান আছে আমাৰ 4 আছে হল বহাই দিলো আৰু -b ৰ মান কিমান আছে আমাৰ 4√3 আছে প্লাস মাইনাস থাকিব এতিয়া b স্কয়ার মাইনাস 4ac এর মান আমি কিমান পাইছো 0 পাইছো 0 বহাই দিম হল সকলোৱে বুজি পাইছা এতিয়া কি হ'ব -4 x to বহাই দিম -4√3 প্লাস মাইনাস এই √0 মানে কি হ'ব 0 হৈ যাব হল তো 2 4 কেমন হয় 8 হয় এতে কি হ'ব x = কি হ'ব -4√3 প্লাস এবাৰ প্লাস তো আৰু এবাৰ কি হ'ব তো মাইনাস হ'ব = কি হ'ব -4√3 - 0 বাই কি হ'ব 8 হলে এটা 0 মান নাই -4√3 থাকিব তলত কিমান থাকিব 8 থাকিব ইফালে কি হ'ব একে মান হ'ব -4√3 বাই কি হ'ব 8 হল
এতিয়া আমি কি কৰিম 4 দিয়ে 8ক যাব দুবাৰ হয়না ওপৰত মাইনাস থাকি যাব √3/2 আৰু ইয়াতে কি হ'ব মাইনাস √3/2 হল 4 দিয়ে 8ক দুবাৰ যাব নিৰ্ণয় মূলবোৰ হল কি হ'ব এটা মাইনাস √3/2 আৰু কি হ'ব মাইনাস √3/2 হল তে লাষ্ট কোৱেশ্চন আছে আমাৰ কি যে 4 নম্বৰটো 4 নম্বৰ কোৱেশ্চনটো হল যে আমাৰ কি 2x² + x + 4 = 0 ইয়াত আমি চাম ইয়াত a = কি হ'ব 2 হ'ব হল b = কি হ'ব 1 হ'ব c = কি হ'ব 4 হ'ব হল ইয়াত আমি ভেদ নিৰূপক ব্যৱহাৰ কৰিম ভেদ নিৰূপক দ্বিঘাত সূত্ৰৰ ভেদ নিৰূপক কি হয় b² - 4ac হয় সো b ৰ মান কিমান আছে আমাৰ 1 আছে স্কয়ার আছে বহাই দিছো 4 ইয়াৰ মান কিমান আছে 2 আছে আকৌ c ৰ মান কিমান আছে আমাৰ c ৰ মান আছে কিমান 4 আছে হল 1² - 4 16 হয়নে মাইনাস কি হ'ব 31 হ'ব এতিয়া কথাটো হল 31 টো কিন্তু কি হয় 0 তকে সৰু হয় মানে কি হ'ব ইয়াৰ কোনো বাস্তৱ মূল নাই যদি 0 তকে সৰু কোনো মান ওলাই তেতিয়া কি কম আমি ইয়াৰ কোনো বাস্তৱ মূল নাই এটাকে লিখিম কি সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই এটাকে সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই আমাৰ নেক্সট কোৱেশ্চনটো হল যে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা সো এক নম্বৰটো কি আছে x - 1/x = 3 x not = কি হয় 0 আছে মানে x ৰ মান কি হ'ব নোৱাৰে কেতিয়াও 0 হ'ব নোৱাৰে এতিয়া আমি সমীকৰণটো লিখিম তো x - 1/x = 3 হল ইয়াত আমি কি পাম ইয়াত লহক আমি x পাম হয়নে x দিয়ে x ক পূৰণ কৰিম আমি x² হৈ যাব মাইনাস x দিয়ে x ক হৰণ কৰি একবাৰ যাব 1 1 গুণ 1 কিবা 1 হ'ব = 3 হ'ব হল বুজি পালা ইফালে x টো কি আছে হৰণ হৈছে ইফালে গল সমান চিনৰ বাওফালে হুফালে গলে কি হ'ব এটো পূৰণ হৈ যাব হল x² - 1 = কি হ'ব 36 এই 36 সমান চিনৰ বাওফালে আনিলে কি হ'ব এটো মাইনাস হৈ যাব হয়না 36 - 1 = কি হ'ব 0 হয়না এতিয়া লিখিম ইয়াত আমি এইটো সমীকৰণ এতিয়া x² + bx + c = 0 এই যোনটো সমীকৰণ আছে ইয়াৰ লগত আমি কি কম্পেয়াৰ কৰিম হয়নে তেতিয়া কি হ'ব ইয়াত a = কি হ'ব আমাৰ 1 হ'ব b = কিমান হ'ব আমাৰ -3 হ'ব আৰু c = কিমান হ'ব আমাৰ -1 হ'ব হল বুজি পালা সকলে সো এতে কি হ'ব তেতিয়া x = কি পাতিম আমি সূত্ৰটো পাতিলো -b ± √b² - 4ac / কি হ'ব 2y এ হ'ব এটো আমাৰ সূত্র ইয়াত কি কৰিম আমি 2 থাকিব আৰু এৰ মান কিমান আছে আমাৰ 1 আছে 1 বহাই দিলো মাইনাস থাকিল b ৰ মান কিমান আছে আমাৰ -3 আছে বহাই দিলো হল প্লাস মাইনাস ৰুট b ৰ মান কিমান আছে আমাৰ -3m বহাই দিলো স্কয়ার থাকি গেল -4 আৰু এৰ মান কিমান আছে আমাৰ 1 আছে আৰু c ৰ মান কিমান আছে আমাৰ -1 আছে বুজি পালা সকলে 2 1 গুণ 2 হয় হয়নে মাইনাস মাইনাস প্লাস হৈ যাব আমাৰ 3 ইয়াত থাকি যাব
প্লাস মাইনাস ৰুট কি হ'ব এই যেহেতু -3 স্কয়ার সেটো কি হ'ব 9 হৈ যাব হল -2 প্লাস হৈ যাব কাৰণ ওপৰত স্কয়ার আছে হয় না মাইনাস কি মাইনাস কি হ'ব মাইনাস প্লাস হৈ যাব আৰু 4 1 গুণ 4 এই 4 1 গুণ 4 কিমান হ'ব আমাৰ 4 হৈছে সকলে বুজি পালা এটো এতিয়া কি কৰিম x = কি হ'ব 3 প্লাস মাইনাস ইয়াত কি হ'ব 13 হ'ব 9 আৰু 4 যোগ কৰিলে 13 হয় তলত কি 2 থাকিব এতেকে x ৰ মান দুটা পাম আমি হয়নে এতেকে x = কি হ'ব 3 প্লাস √13/2 আৰু এবাৰ কি হ'ব 3 minus √13 by কি হ'ব √13 by কি হ'ব 2 হ'ব এতেকে নিৰ্ণয় মূলবোৰ হল এতেকে কি হ'ব 3 plus √13/2 আৰু এবাৰ কি হ'ব 3 minus √13/2 হল আমি দুটা মান বসিতে পাইছো এটা হলো আমার आंसर আমার নেক্সট কোয়েশ্চনটা কি আছিল যে 1/x + 4 minus 1/x - 7 is equal to 11/30 comma x not is equal to -4 আৰু কি 7 আছে মানে x মান কি হ'ব নোৱাৰে -4 হ'ব নোৱাৰে আৰু কি 7 হ'ব নোৱাৰে হল solution এতিয়া আমি ইয়াত কি কৰিম আমি ইয়াত লহাগু লম x + 4 ৰ x - 7 ৰ লহাগু কি হ'ব আমাৰ x + 4 হ'ব আৰু এবাৰ কি কৰিম x - 7 পাতি দিম হল এতিয়া আমি এই x + 4 ৰে এইখিনি গুটেইখিনিক আমি হৰণ কৰি দিম মানে কি হ'ব x - 7 পাই যাম x + 4 টো কি হ'ব কাটা যাব হল x - 7 টো পাম এই x - 7 ৰে আমি কি একক পূৰণ কৰিম কি হ'ব x - কি হ'ব 7 হৈ যাব মাইনাস কি হ'ব ঠিক তেনেকৈ x - 7 ৰে আকৌ কি কৰিম আমি এই গুটেইখিনি কি হৰণ কৰিলে কি হ'ব আমাৰ যে x - 7 টো কাটা যাব হল কাটা গলে কি থাকিব x + 4 থাকিব সো x + 4 ৰে আমি কি কৰিম এই 1ক পূৰণ কৰি দিম কি হ'ব x + 4 আগত ব্র্যাকেট বহাই দিম অল ইজ ইকুয়াল টু কি হ'ব 11/30 নেক্সট স্টেপ টু কি হ'ব আমাৰ যে x - 7 minus x minus কি 4 হ'ব হল ব্র্যাকেট আগত মানে আছে এখানে ভিতৰৰ চিন কি বদলি যাব হল এতিয়া আমি তলত এই দুটা পূৰণ কৰি দিম হল পূৰণ কৰি দিলে কি হ'ব আমাৰ এইটো দি আমি ইয়াক পূৰণ কৰিম এবাৰ আকৌ x দি আকৌ 7 ক পূৰণ কৰিম হল বুজি পালা x দি x ক পূৰণ কৰিলে কি x স্কয়াৰ হ'ব আকৌ x দি -7 ক পূৰণ কৰিলে কি হ'ব -7x হৈ যাব হল বুজি পালা আকৌ এই 4 দি কি কৰিম এই x ক পূৰণ কৰিম কি হ'ব প্লাস প্লাস হ'ব 4x হৈ যাব হল আকৌ প্লাস মাইনাস হ'ব কি হ'ব 4 * 7 কি হ'ব 28 হৈ যাব বুজিলা বুজি পাইছা না ইকুয়াল টু কি হ'ব আমাৰ ইফালে 11/30 হ'ব হল এতিয়া আমি কি কৰিম ইয়াত x লগত প্লাস আছে আৰু এই x লগত কি মাইনাস আছে এনে কাটা যাব প্লাস মাইনাস ক্যান্সেল 0 হৈ যাব তেতিয়াহ'লে আমাৰ ওপৰত কি থাকিল আমাৰ মাইনাস মাইনাস কি প্লাস হৈ যাব কি মাইনাস কিমান হ'ব 11 হ'ব হয়নে হাত আৰু কি 11 হাত আৰু 4 যোগ কৰিলে কি হ'ব 11 হৈ যাব মাইনাস মাইনাস হৈ যাব তলত কি হ'ব আমাৰ x² মাইনাস প্লাস মাইনাস হ'ব হয়নে মাইনাস প্লাস মাইনাস হ'ব সো 7x / 4x হলে কি থাকিব আমাৰ 3x থাকিব কিন্তু sin কি হ'ব মাইনাস হ'ব কাৰণ মাইনাস সংখ্যাটো কি বেছি আছে হল মাইনাস কি হ'ব 28 ইজ ইকুয়াল টু কি হ'ব 11/30 হল এতিয়া কথাটো হল যে তলত কি থাকিল x² -
3x - 28 থাকিল আৰু ওপৰত কি হ'ব এতিয়া আমাৰ আৰু এফালে কি থাকিল তলত 30 থাকিল ওপৰত কি হ'ব দুইফালে কি আছে 11 মানে সেম আছে ইয়াত মাইনাস অকল ইয়াত প্লাস সেম আছে আমি কি কৰিম কাটাকাটি হৈ যাব ইয়াত থাকিব কি -1 ইয়াত থাকিব কি +1 থাকি যাব হল বুজি পালা সকলে কাৰণ 11 কে 11 দিয়ে একবাৰ যাব 11 কে 11 দিয়ে একবাৰ যাব -2 হৈ গ'ল বুজি পালা তে আমি ক্রস মাল্টিপ্লিকেশন করিম মানে কোনা কোনি যোনটো পূরণ করিম আমি ক্রস মাল্টিপ্লিকেশন কৰি দিম এতিয়া -1 তে 30 পূরণ কৰিলে কি হ'ব আমাৰ -30 হৈ যাব আৰু এই একৰ লগত এখিনি পূরণ কৰিলে কি হ'ব x² - 28x - কি হ'ব 28 হৈ যাব হল এতিয়া আমি কি কৰিম x² - 28x - 28 এফালৰ যোনটো -30 আছিল হিফাললৈ গলে কি হ'ব আমাৰ +30 = কি হ'ব 0 হৈ যাব হল বুজি পালা সকলে এতিয়া কি কৰিম আমি যে x² থাকিল আমাৰ ইফালে মাইনাস কি হ'ব 28x থাকিল মাইনাস প্লাস মাইনাস হ'ব 30 ৰ পৰা যদি 28 গৈছে কি 2 থাকিব আৰু ইয়াত কাৰ সংখ্যা বেছি আছে প্লাসৰ সংখ্যা বেছি আছে কি প্লাস বেসিক্যালি কি হ'ব 0 হ'ব এতিয়া আমি সূত্ৰত বহাই দিম কোনটো সূত্ৰত দ্বিঘাত সূত্ৰত বহাই দিম ইয়াত হল ইয়াত কি হ'ব a = কি হ'ব আমি এইটো সূত্ৰৰ লগত কম্পেয়াৰ কৰিম সো a = কি হ'ব 1 b = কি হ'ব -3 আৰু c = কি হ'ব 2 হ'ব হল তে সূত্ৰত দ্বিঘাত সূত্ৰত বহাই দিম এতিয়া এটাকে x = কি হ'ব -b ± √b² - 4ac / কি হ'ব 2a হৈ যাব হল বুজি পালা সকলে তাৰ পিছত কি হ'ব এতিয়া 2 এর মান কিমান আছে আমাৰ এর মান আছে 1 ইয়াত b মান কিমান আছে আমাৰ -3 আছে হল প্লাস মাইনাস থাকিল ৰুট থাকিল b মান কিমান আছে আমাৰ -3 হোল স্কয়ার -4 থাকিল আৰু এর মান কিমান আছে আমাৰ 1 আৰু c ৰ মান কিমান আছে 2 আছে হল গোটেখিনি মান আমি বহাই দিলো এতিয়া কি কৰিম আমি তে x = কি হ'ব আমাৰ যে 2 1 গুণে 2 হয় বহাই দিলো মাইনাস প্লাস প্লাস 3 হৈ যাব আকৌ ইয়াত প্লাস মাইনাস থাকি যাব ৰুট থাকিল আমাৰ কি হ'ব ইফালে -3 হোল স্কয়ার আছে মানে কি হ'ব 9 হৈ যাব আকৌ মাইনাস আছে ইয়াত মাইনাস কি হ'ব 4 2 কিমান হ'ব 8 হ'ব হল সকলোৱে বুজি পালা চাগে ইয়াত কি হ'ব এতিয়া 3 প্লাস মাইনাস 9 পৰা 8 গলে কিমান থাকিব 1 থাকিব ওপৰত √2 থাকি যাব সো 2 এটাকে আমাৰ কি হ'ব যে √1 মানে কিমান হ'ব √1 মানে 1 হ'ব 2 হ'ল ইয়াত আমি দুটা মান পাম এটা হ'ল প্লাসৰ আৰু এটা কি মাইনাসৰ মান পাম এটাকে x = কি হ'ব 3 + 1/2 আৰু এটা কি হ'ব x = কি হ'ব 3 - 1/2 হৈ যাব হ'ল এতিয়া 3 + 1 মানে 4 হ'ব তলত কি 2 থাকিব আৰু 3 - 1 মানে কি 2 হ'ব তলত কি থাকিব 2 থাকিব তে 2 দি 4 কিবাৰ দুবাৰ যাব হৰণ কৰিলে আকৌ ইয়াত একবাৰ যাব হ'ল তে নিৰ্ণয় মূলবোৰ হ'ল এতেকে নিৰ্ণয় মূলবোৰ হ'ল 2 আৰু কি হ'ব 1